আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যেটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল। কিছুমান শিক্ষকে অবিবিত চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যেটো নিষ্পত্তি বুলি কয়। আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যেটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল। কিছুমান শিক্ষকে অবিবিত চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যেটো নিষ্পত্তি বুলি কয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।